Hello friends, welcome to our channel Prekhiyo Home. আজি লৈ আহিছোঁ জেনেৰেল ষ্টাডিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু এই কুৱেশ্যনসমূহ কমন ফৰ অল আপকামিং কম্পিটিটিভ এক্সামছ আৰু পলম নকৰি আজি আমাৰ প্ৰথম প্ৰশ্নটো চাওঁ আহক দ্য লাৰ্জেষ্ট ডেজাৰ্ট অফ দ্য ৱৰ্ল্ড ইজ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন এণ্ড অপশ্যনছ আৰ সাহাৰা আটাকামা এণ্টাৰ্কটিকা কালাহাৰী এণ্ড ৰাইট আনচাৰ ইজ এণ্টাৰ্কটিকা বহুতে নিশ্চয় ভাবিছে এইখন সাহাৰা হ'ব লাগিছিল আসলতে ইয়াত দ্য লাৰ্জেষ্ট ডেজাৰ্ট বুলি কৈছে ইয়াত কোল্ড ডেজাৰ্ট বা হট ডেজাৰ্ট বুলি কোৱা নাই মনত ৰাখিব ডেজাৰ্টক দুটা ভাগত ভগোৱা হৈছে কোল্ড ডেজাৰ্ট আৰু হট ডেজাৰ্ট অৰ্থাৎ ঠাণ্ডা মৰুভূমি আৰু গৰম মৰুভূমি যদি অনলি লাৰ্জেষ্ট ডেজাৰ্ট বুলি কয় তেতিয়াহ'লে আপোনালোকৰ এণ্টাৰ্কটিকা হ'ব আৰু যদি কোৱা হয় যে হট ডেজাৰ্ট দ্য লাৰ্জেষ্ট হট ডেজাৰ্ট বুলি ক'লে সাহাৰা হ'ব আৰু লাৰ্জেষ্ট ডেজাৰ্ট বুলি ক'লে এণ্টাৰ্কটিকা হ'ব আৰু ছেকেণ্ড লাৰ্জেষ্ট বুলি ক'লে আৰ্কটিক হ'ব অ'কে বোধহয় কনফিউজন ক্লিয়াৰ হৈছে আপোনালোকক যদি কুৱেশ্যনটো আহে যে ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন সেইখন হৈছে এণ্টাৰ্কটিকা আৰু এইখন হৈছে কি কোল্ড ডেজাৰ্ট আৰু যদি সোধা হয় ৱৰ্ল্ডৰ হট লাৰ্জেষ্ট ডেজাৰ্ট কোনখন সেইখন হৈছে সাহাৰা আৰু মনত ৰাখিব সাহাৰা মৰুভূমি ক'ত আছে আফ্ৰিকাত আছে আৰু ই হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ হট মৰুভূমি আৰু ই 11খন ৰাষ্ট্ৰ অৰ্থাৎ 11খন কাণ্ট্ৰিক আগুৰি আছে আৰু ছেকেণ্ড লাৰ্জেষ্ট হট ডেজাৰ্ট হৈছে দ্য গ্ৰেট অষ্ট্ৰেলিয়ান ডেজাৰ্ট আৰু এইখনক তিনিটা ভাগত ভগোৱা হৈছে অৰ্থাৎ ইয়াত তিনিটা পাৰ্ট আছে প্ৰথমটো হৈছে ভিক্টৰিয়া চেণ্ডি আৰু গিবন এইকেইটা হৈছে দ্য গ্ৰেট অষ্ট্ৰেলিয়ান ডেজাৰ্টৰ পাৰ্ট আপোনালোকে গুগল চাৰ্চ কৰিও চাব পাৰে আৰু থাৰ্ড হট লাৰ্জেষ্ট ডেজাৰ্ট হৈছে আৰবিয়ান অ'কে আৰু ঠিক সেইদৰে কোল্ড লাৰ্জেষ্ট ডেজাৰ্টখন হৈছে এণ্টাৰ্কটিকা আৰু ছেকেণ্ড লাৰ্জেষ্টখন হৈছে আৰ্কটিক যিটো উত্তৰ মেৰুত আছে এণ্টাৰ্কটিকা ক'ত আছে দক্ষিণ মেৰুত আছে আৰু আৰ্কটিক ক'ত আছে উত্তৰ মেৰুত আছে আৰু থাৰ্ডখন হৈছে গোবি আৰু এইখন ক'ত আছে চাইনা এণ্ড মংগোলিয়াত আছে অ'কে চ' আশা কৰোঁ আপোনালোকৰ এই কনফিউজনটো ক্লিয়াৰ হৈছে যদি আপোনালোকক সোধা হয় যে দ্য লাৰ্জেষ্ট ডেজাৰ্ট অফ দ্য ৱৰ্ল্ড সেইটো হ'ব এণ্টাৰ্কটিকা যদি কোনো মেনশ্যন নকৰে কোল্ড নে হট আৰু যদি সোধা হয় হট লাৰ্জেষ্ট ডেজাৰ্ট তেতিয়াহ'লে হ'ব সাহাৰা আকৌ যদি সোধে দ্য কোল্ড লাৰ্জেষ্ট ডেজাৰ্ট তেতিয়াহ'লে হ'ব এণ্টাৰ্কটিকা অ'কে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ ইজ চিটুৱেটেড ইন দ্য নৰ্থ অফ দ্য টপিক অফ কেঞ্চাৰ আৰু তলৰ কোনখন ষ্টেট মানে টপিক অফ কেঞ্চাৰৰ নৰ্থৰ ফালে আছে অৰ্থাৎ উত্তৰ ফালে আছে অ'কে টপিক অফ কেঞ্চাৰ মানে কি কৰ্কটক্ৰান্তি অ'কে কৰ্কটক্ৰান্তিৰ ওপৰৰ ফালে থকা অৰ্থাৎ উত্তৰৰ ফালে থকা ষ্টেট কোনখন এণ্ড দ্য অপশ্যনছ আৰ ঝাৰখণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য ৰাইট আনচাৰ মণিপুৰ কেনেকৈ হ'ব আপোনালোকে নিশ্চয় জানে 8খন ষ্টেটৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ অৰ্থাৎ ভাৰতৰ 8খন ষ্টেটৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ গৈছে সেইকেইখন কি গুজৰাট ৰাজস্থান MP অৰ্থাৎ মধ্যপ্ৰদেশ ঝাৰখণ্ড ছত্তীশগড় ৱেষ্ট বেংগল ত্ৰিপুৰা মিজোৰাম এই 8খন ষ্টেট আৰু নৰ্থ ইষ্টৰ ভিতৰত কি ত্ৰিপুৰা আৰু মিজোৰাম অ'কে এই কুৱেশ্যনটোত আমাৰ অপশ্যনত ইয়াত মণিপুৰ কেৱল নাছিলে হয়নে মণিপুৰ কেৱল মানে ট্ৰপিক অফ কেঞ্চাৰ মণিপুৰৰ ওপৰেৰে যোৱা নাই গতিকে ইয়াৰ এই আনচাৰটো হ'ব কি মণিপুৰ অ'কে অৰ্থাৎ ইয়াত কুৱেশ্যনটো সুধিছে যে তলৰ কোনখন ৰাজ্যৰ ওপৰেৰে অৰ্থাৎ নৰ্থৰ ফালে বা উত্তৰেৰে ট্ৰপিক অফ কেঞ্চাৰ ৰেখাডাল গৈছে গতিকে ইয়াৰ ভিতৰত আনচাৰটো কি হ'ব মণিপুৰ নেক্সট কুৱেশ্যন পানালাল ঘোষ ইজ ৰিলেটেড টু পানালাল ঘোষ কিহৰ সৈতে জড়িত এণ্ড অপশ্যনছ আৰ ফ্লুট ভায়লিন তাবলা এণ্ড চেহনাই ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য ৰাইট আনচাৰ ফ্লুট মনত ৰাখিব বাঁহীৰ সৈতে জড়িত মুঠতে 3জন ব্যক্তি আছে ভাৰতৰ সেইকেইজন হৈছে মানে বিখ্যাত আৰু সেইকেইজন হৈছে এজন পানালাল ঘোষ ছেকেণ্ড হৰিপ্ৰসাদ চৌৰাচিয়া আৰু থাৰ্ড হৈছে ৰণু মজুমদাৰ মনত ৰাখিব পানালাল ঘোষ হৰিপ্ৰসাদ চৌৰাচিয়া আৰু ৰণু মজুমদাৰ এই কুৱেশ্যনটো খুব কমন আহিয়ে থাকে নেক্সট তেনেদৰে আছে ভায়লিনৰ সৈতে জড়িত বিখ্যাত ব্যক্তি তাবলাৰ সৈতে জড়িত বিখ্যাত ব্যক্তি চেহনাইৰ সৈতে জড়িত বিখ্যাত ব্যক্তি আৰু ভায়লিনৰ সৈতে আপুনি ক'ব পাৰে DN কৃষ্ণ BG যোগ অ'কে L সুব্ৰমণিয়ম সেইকেইজন হৈছে ভায়লিনৰ সৈতে জড়িত তাবলাৰ সৈতে জড়িত আছে
আমিৰ খুচৰু আমি এজন আমি পৌৰাণিক আমি ব্যক্তি হিচাপে ল'ব পাৰোঁ। ঠিক সেইদৰে আধুনিক বা বৰ্তমান সময়ৰ আছে জাকিৰ হুছেইন, আল্লাহ খান, লতিফ খান, ফয়াজ খান আৰু বিলায়ত খান। এইকেইজন হৈছে তবলাবাদক, অৰ্থাৎ বিখ্যাত তবলাবাদক জাকিৰ হুছেইন, আল্লাহ খান, লতিফ খান, ফয়াজ খান আৰু বিলায়ত খান। আৰু চেহেনাই বাদকৰ ভিতৰত পৰিব বিছমিল্লাহ খান আৰু দয়াশংকৰ। মনত ৰাখিব, চেহেনাই বাদকৰ ভিতৰত আমাৰ দুজনেই আছে প্ৰমুখ্য মানে বাদক, বিছমিল্লাহ খান আৰু দয়াশংকৰ। নেক্সট কুৱেশ্যন, দ্য লাৰ্জেষ্ট ছইল ক্লাছ ইন ইণ্ডিয়া ইজ, এণ্ড অপশ্যনছ আৰ ৰেড ছইল, ব্লেক ছইল, চেণ্ডি ছইল, এলুভিয়েল ছইল। ইয়াত কুৱেশ্যনটো সুধিছে যে ভাৰতৰ আটাইতকৈ বেছি কোনবিধ মাটি পোৱা যায়? ৰেড ছইল, ৰঙা মাটি, ব্লেক ছইল, ক'লা মাটি, চেণ্ডি ছইল, বালিয়া মাটি আৰু এলুভিয়েল ছইল মানে কি পলসুৱা মাটি। আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ কি হ'ব? অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ, এলুভিয়েল ছইল। আৰু ছেকেণ্ড লাৰ্জেষ্টটো হৈছে ব্লেক ছইল আৰু থাৰ্ড লাৰ্জেষ্টটো হৈছে ৰেড ছইল। মনত ৰাখিব, ফাৰ্ষ্ট লাৰ্জেষ্ট আটাইতকৈ বেছি আছে কি এলুভিয়েল ছইল। এলুভিয়েল ছইল সাধাৰণতে পলসুৱা মাটি ক'ত পোৱা যায়? নদীৰ কাষত, হয়নে নহয়? ভাৰতবৰ্ষত নদীৰ সংখ্যা আটাইতকৈ বেছি, হয়নে? সেইকাৰণে ভাৰতবৰ্ষত এলুভিয়েল ছইলটো বেছিকৈ পোৱা যায়, পলসুৱা মাটি। আৰু ব্লেক ছইল হৈছে ছেকেণ্ড লাৰ্জেষ্ট, ৰেড ছইল হৈছে থাৰ্ড লাৰ্জেষ্ট। আৰু চেণ্ডি ছইল ক'ত পোৱা যায়? মৰুভূমিত পোৱা যায়, মৰুভূমিৰ বালিয়া মাটি। অ'কে, নেক্সট কুৱেশ্যন, হাউ মেনি states and how many union states were created by the State Recognition Commission in 1st November 1956? Okay, ইয়াত সোধা হৈছে যে 1956 চনৰ 1st নৱেম্বৰত কিমানখন ষ্টেট আৰু কিমানখন ইউনিয়ন ষ্টেট মানে হৈছে ইউনিয়ন টেৰিটৰিজ, কিমানখন নিৰ্মাণ কৰা হৈছিল? কোনে নিৰ্মাণ কৰিছিল? ৰিকগনাইজেশ্যন কমিশ্যন অফ ইণ্ডিয়া। অ'কে, আৰু ইয়াৰ ভিতৰত অপশ্যনবোৰ কি? 14 ষ্টেটছ এণ্ড 6 ইউনিয়ন টেৰিটৰিজ, অৰ্থাৎ 14খন ৰাজ্য 6খন ইউনিয়ন টেৰিটৰি, 17 ষ্টেটছ 6 ইউনিয়ন ষ্টেটছ, 14 ষ্টেটছ 8 ইউনিয়ন ষ্টেটছ, 7 ষ্টেটছ এণ্ড 8 ইউনিয়ন ষ্টেটছ। আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো কি হ'ব? অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ, 14 ষ্টেটছ এণ্ড 6 ইউনিয়ন ষ্টেটছ। মনত ৰাখিব, সেই 6 ইউনিয়ন ষ্টেটছৰ ভিতৰত, অৰ্থাৎ 6খন যি ইউনিয়ন ষ্টেট আছে বা ইউনিয়ন টেৰিটৰি আছে, সেইকেইখন আছিলে দিল্লী, লক্ষদ্বীপ, আন্দামান নিকোবৰ, হিমাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰা। এইকেইখন আছিলে ইউনিয়ন ষ্টেটছ। বৰ্তমানো দিল্লী, লক্ষদ্বীপ, আন্দামান নিকোবৰ বৰ্তমানো এখন ইউনিয়ন টেৰিটৰি হয়, কিন্তু হিমাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা আগতে ইউনিয়ন টেৰিটৰি আছিলে, কিন্তু বৰ্তমান ৰাজ্যলৈ পৰিৱৰ্তিত হৈছে। আৰু মনত ৰাখিব, বৰ্তমান ভাৰতবৰ্ষত কেইখন ৰাজ্য আছে? 28খন ৰাজ্য আছে আৰু 8খন ইউনিয়ন টেৰিটৰি আছে। অ'কে, আমাৰ 2019 চনৰ অৰ্থাৎ 2019ৰ 31 অক্টোবৰত জম্মু কাশ্মীৰ আৰু লাডাখ এই দুখন ইউনিয়ন টেৰিটৰি নিৰ্মাণ কৰা হৈছে। আৰু 2020ত দাদৰ নগৰ আৰু দমন দিউ, মনত ৰাখিব, আগতে দাদৰ নগৰ আৰু দমন দিউ বেলেগ বেলেগ আছিল, বৰ্তমান দাদৰ নগৰ আৰু দমন দিউ এখন কৰা হৈছে। আৰু সেই টোটেল আমাৰ যিকেইখন ইউনিয়ন ষ্টেটছ আছে সেইকেইখন কি কি? আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ, চণ্ডীগড়, দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ, নেশ্যনেল কেপিটেল টেৰিটৰি অফ ইণ্ডিয়া, জম্মু এণ্ড কাশ্মীৰ, লক্ষদ্বীপ, লাডাখ এণ্ড পুডুচেৰী। অ'কে, এইকেইখন বৰ্তমানৰ আমাৰ ইউনিয়ন ষ্টেট, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ এজ দ্য হাইষ্ট শ্বিফটিং অফ কোৰ্ছ? অ'কে, তলৰ কোনখন নদীৰ আটাইতকৈ বেছি গতি সলায়? এণ্ড দ্য অপশ্যনছ আৰ সোণ ৰিভাৰ, গণ্ডক ৰিভাৰ, কোচি ৰিভাৰ, গংগেছ ৰিভাৰ। আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব কি? সোণ ৰিভাৰ। আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো কি হ'ব? কোচি ৰিভাৰ। আৰু এই কোচি ৰিভাৰখন ক'ত আছে? বিহাৰত আছে। এইখন হিমালয়ৰ পৰা বৈ আহিছে আৰু ইয়াৰ উৎপত্তি ৰাষ্ট্ৰখন হৈছে নেপাল, অৰ্থাৎ নেপালৰ হিমালয়ৰ পৰা বৈ আহিছে বিহাৰলৈ, আৰু ই আটাইতকৈ বেছি গতিপথ সলায়। অ'কে, নেক্সট কুৱেশ্যনটো হ'ল, ব্লাড প্ৰেছাৰ ইন হিউমেন বডি ইজ, ব্লাড প্ৰেছাৰ মানুহৰ শৰীৰৰ ব্লাড প্ৰেছাৰটো কি? লেছ দেন এটমছফেৰিক প্ৰেছাৰ, অৰ্থাৎ আমাৰ যিটো বায়ুমণ্ডলীয় চাপ তাতকৈ কম, গ্ৰেটাৰ দেন এটমছফেৰিক প্ৰেছাৰ আমাৰ বায়ুমণ্ডলীয় চাপতকৈ বেছি, নে ইকুৱেল টু এটমছফেৰিক প্ৰেছাৰ বায়ুমণ্ডলীয় চাপৰ সমান, নে নান অফ দিছ? এইটো হৈছে ছায়েন্সৰ কুৱেশ্যন, এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ, গ্ৰেটাৰ দেন দ্য এটমছফেৰিক প্ৰেছাৰ। মনত ৰাখিব, ই বায়ুমণ্ডলীয় চাপতকৈ
বেছি অৰ্থাৎ মানুহৰ যি ব্লাড প্ৰেছাৰ যে জোখা হয় সেই ব্লাড প্ৰেছাৰ বায়ুমণ্ডলীয় চাপতকৈ বেছি হয় নেক্সট কুৱেশ্যন হাউ মেনি স্পাইনেল নাৰ্ভছ অৰিজিনেটছ ফ্ৰম দ্য স্পাইনেল কৰ্ড এইটো স্পাইনেল কৰ্ড হ'ব লাগিছিল স্পাইনেল কৰ্ড এইটো সায়েন্সৰ পৰা আনিছোঁ এণ্ড দ্য অপশ্যনছ আৰ 13 পেয়াৰ্ছ 31 পেয়াৰ্ছ 33 পেয়াৰ্ছ 12 পেয়াৰ্ছ ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো কি হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য ৰাইট আনচাৰ 31 পেয়াৰ্ছ অ'কে স্পাইনেল কৰ্ড অৰ্থাৎ স্পাইনেল কৰ্ডৰ পৰা কিমানটা বা কিমান যোৰা স্পাইনেল নাৰ্ভছ অৰিজিনেট হৈছে স্পাইনেল নাৰ্ভ অ'কে অৰিজিনেট হৈছে উৎপত্তি হৈছে ইয়াৰ ভিতৰত শুদ্ধটো কি হ'ব 31 পেয়াৰ্ছ অৰ্থাৎ 31ডাল স্পাইনেল নাৰ্ভছ ইয়াৰ পৰা উৎপত্তি হৈছে 31ডাল যোৰা অ'কে গতিকে টোটেল হ'ব কিমান 62 নাৰ্ভছ অ'কে 31 পেয়াৰ্ছ হ'লে কি হ'ব 62 নাৰ্ভছ টোটেল 62 নাৰ্ভছ অৰিজিনেটছ হৈছে স্পাইনেল কৰ্ডৰ পৰা অ'কে এইটো সায়েন্সৰ কুৱেশ্যন নেক্সট কুৱেশ্যন ইন হুইচ ডাইৰেকশ্যন দ্য ৰেইনব' এপিয়াৰ্ছ এট 12 নুন 12টা বজাত দুপৰীয়া 12টা বজাত ৰেইনব' অৰ্থাৎ ৰামধেনুখন কোনটো দিশত পৰিলক্ষিত হয় বা দেখা পোৱা যায় বা ওলায় এণ্ড দ্য অপশ্যনছ আৰ ৱেষ্ট চাউথ ইষ্ট কেন নট বি চিন 12টা বজাত কোন দিশে ৰেইনব' আমি দেখা পাওঁ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য ৰাইট আনচাৰ কেন নট বি চিন ইয়াৰ আনচাৰটো আমি একদম সাধাৰণ সৰু এটা ট্ৰিক্স লৈ বুজিব পাৰোঁ যে ৰেইনব' সদায় সূৰ্যৰ অপজিট দিশত ওলায় যদি সূৰ্যটো পূবফালে থাকে তেতিয়াহ'লে আমি পশ্চিম দিশে আমি দেখা পাওঁ অৰ্থাৎ সূৰ্যৰ ৰশ্মিৰ অপজিট দিশত দেখা পোৱা যায় আৰু যদি পশ্চিম ফালে থাকে তেতিয়াহ'লে আমি পূবফালে দেখা পাওঁ কিন্তু যেতিয়া 12 বাজিলে ক'ত থাকে সূৰ্যটো একদম মধ্যত থাকে হয়নে একদম মাজত থাকে গতিকে সেই মাজত থাকিলে তলৰ ফালেতো কেতিয়াও ইয়াৰ প্ৰতিবিম্ব আহিব নোৱাৰে বা তলৰ ফালেতো কেতিয়াও ৰেইনব' ওলাব নোৱাৰে সেয়েহে এই যে ৰেইনব'ৰ 12টা বজাত আমি দেখা নাপাওঁ অ'কে 12টা বজাত বা 12টা বজাৰ আশে পাশে অৰ্থাৎ দিনৰ 11 বজাৰ পৰা 1টা বজা এই সময়খিনিত যেতিয়া সূৰ্যটো সম্পূৰ্ণ উলম্বভাৱে থাকে তেতিয়া আমি ৰেইনব' দেখা নাপাওঁ মনত ৰাখিব নেক্সট কুৱেশ্যন ভিলাই ষ্টিল প্লাণ্ট ইজ এ জইণ্ট ভেঞ্চাৰ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড হুইচ ওৱান অফ দ্য ফলোয়িং ভিলাই ষ্টিল প্লাণ্ট নামটো নিশ্চয় শুনিছে এই ভিলাই ষ্টিল প্লাণ্ট এটা ডাঙৰ প্লাণ্ট হয় ডাঙৰ এটা প্ৰকল্প হয় আৰু ই এটা জইণ্ট প্ৰকল্প হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰত আৰু আন এখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় আন এখন দেশৰ সৈতে এই জইণ্ট প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল আৰু সেই আনখন দেশ কোন আছিল অপশ্যনবোৰ হ'ল ৰাছিয়া ব্ৰিটেইন জাৰ্মানী এণ্ড পলেণ্ড ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য ৰাইট আনচাৰ ৰাছিয়া অ'কে মনত ৰাখিব ভাৰতত টোটেল 4টা ডাঙৰ প্লেণ্ট মানে আইৰণৰ এয়া লুৰ ডাঙৰ প্লেণ্ট 4টা নিৰ্মাণ কৰা হৈছিল সেইকেইটা কি 4 বিগেষ্ট প্লাণ্ট অফ ইণ্ডিয়া ভিলাই যিটো প্লাণ্ট আছিলে এইটো ক'ত নিৰ্মাণ কৰা হৈছিল ছত্তীশগড়ত বোকাৰো ঝাৰখণ্ডত আৰু ভিলাই ছত্তীশগড়ত আৰু লগতে ইণ্ডিয়াৰ লগত কোন ৰাষ্ট্ৰ ৰাছিয়া বোকাৰো ঝাৰখণ্ডত নিৰ্মাণ কৰা হৈছিল ইয়াৰ লগত কোন আছিল দেশ ৰাছিয়া ৰুৰকেলাত কি আছিল ৰুৰকেলা যিটো আমাৰ প্লাণ্ট আছিলে বিগেষ্ট প্লাণ্ট সেইটো উৰিষ্যাত আছে আৰু ইয়াৰ লগত কোন দেশ আছিলে জাৰ্মানী দুৰ্গাপুৰ যিটো ৱেষ্ট বেংগলত অৱস্থিত ইয়াৰ লগত ইণ্ডিয়াৰ সৈতে ব্ৰিটেইন আছিলে অ'কে মনত ৰাখিব 4 বিগেষ্ট প্লাণ্ট অফ ইণ্ডিয়া সেইকেইটা ক'ত আছে সুধিব পাৰে ভিলাই বোকাৰো ৰুৰকেলা দুৰ্গাপুৰ ভিলাই ছত্তীশগড়ত বোকাৰো ঝাৰখণ্ড ৰুৰকেলা উৰিষ্যা দুৰ্গাপুৰ ৱেষ্ট বেংগল আৰু সিহঁতৰ লগত কোনকেইখন দেশ আছিল এয়া মই দি দিছোঁ নেক্সট কুৱেশ্যন দ্য মেটেৰিয়েল ইউজ ফৰ আৰ্টিফিচিয়েল ৰেইনফল ইজ আৰ্টিফিচিয়েল ৰেইনফল আমাৰ যিটো প্ৰাকৃতিক ৰেইনফল হয় ইয়াৰ বাহিৰেও আৰ্টিফিচিয়েল ৰেইনফল কৰিব পাৰি মানে চাইণ্টিফিকেলি আৰু সেই আৰ্টিফিচিয়েল ৰেইনফলৰ কাৰণে কোনটো মেটেৰিয়েল কোনটো পদাৰ্থ ইউজ কৰা হয় এণ্ড অপশ্যনছ আৰ চিলভাৰ ব্ৰমাইড এমনিয়াম নাইট্ৰেট চিলভাৰ আয়োডাইড এণ্ড অল অফ দ্য এবভ এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ চিলভাৰ আয়োডাইড অ'কে মনত ৰাখিব
এই চিলভাৰ আয়'ডাইড যেতিয়া উৰাজাহাজত লৈ আকাশৰ পৰা ছটিয়াই দিয়া হয় আৰু তাৰ ফলত কি হয় বায়ুৰ কণ্ডেনচেশ্যন হয় অৰ্থাৎ বায়ু জমা হ'বলৈ ধৰে মানে যেনেদৰে আমাৰ প্ৰাকৃতিকভাৱে কি হয় বায়ুৰ কণিকাসমূহ কি হয় জমা হয় ঠাণ্ডা হয় গোট মাৰে তাৰপিছত সেয়া ঠাণ্ডা হোৱাৰ লগে লগে বৰষুণ হৈ তললৈ সৰি পৰে ঠিক সেইদৰে বায়ুৰ কণ্ডেনচেশ্যন কৰিবৰ কাৰণে এই চিলভাৰ আয়'ডাইড ছটিয়াই দিয়া হয় তাৰ ফলত ইমান ঠাণ্ডা হৈ পৰে আৰু তেনেদৰে বৰষুণ দিয়ে আৰ্টিফিচিয়েল বৰষুণ দিয়ে চাইনাত দিয়া হৈছিল কিন্তু ভাৰতবৰ্ষত ইয়াৰ কোনো প্ৰয়োজন নাই অ'কে গতিকে এইটো ইউজ কৰা হোৱা নাই নেক্সট কুৱেশ্যন মহাকালী ট্ৰিটি ইজ বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি মহাকালী যি ট্ৰিটি চুক্তি সেয়া ইণ্ডিয়া আৰু কোনখন দেশৰ সৈতে মানে চুক্তি হৈছিল এণ্ড অপশ্যনছ আৰ পাকিস্তান নেপাল বাংলাদেশ নে শ্ৰীলংকা ইয়াৰ ভিতৰত ৰাইট আনচাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ নেপাল লগতে মনত ৰাখিব এই মহাকালী যি ট্ৰিটি সেইটো মহাকালী ৰিভাৰ বা শাৰদা ৰিভাৰ মহাকালী নদী বা শাৰদা নদীক লৈ পিনে হৈছিল আৰু সেই নদীখন ক'ত অৱস্থিত ভাৰত আৰু নেপালৰ বাউণ্ডেৰীত অৱস্থিত আৰু বৰ্ডাৰত অৱস্থিত আৰু এই ট্ৰিটিখন মহাকালী ট্ৰিটিখন কিমান চনত হৈছিল 1996 চনত হৈছিল মহাকালী ট্ৰিটি বিটুইন ইণ্ডিয়া এণ্ড নেপাল আৰু কিহক লৈ হৈছিল মহাকালী ৰিভাৰ বা শাৰদা ৰিভাৰ অ'কে Next question, which of the following is highest in vitamin A? Okay, তলৰ কিহত কোনবিধ শাক পাচলিত আটাইতকৈ বেছি ভিটামিন এ আছে এণ্ড অপশ্যনছ আৰ কেবেজ কেৰট কলিফ্লাৱাৰ স্পিনাক অ'কে কেবেজ জানে নহয় বন্ধাকবি কেৰট মানে কি গাজৰ কলিফ্লাৱাৰ হৈছে ফুলকবি স্পিনাক হৈছে পালেং ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ কেৰট মনত ৰাখিব শাক পাচলিত অৰ্থাৎ সেউজীয়া শাক পাচলিত আটাইতকৈ বেছি ভিটামিন পোৱা যায় অ'কে ইয়াৰ ভিতৰত ভিটামিন এ পোৱা যায় ক'ত কেৰটত অ'কে সকলোৱে ভাবিব পাৰে ই স্পিনাক আচলতে স্পিনাকত কি পোৱা যায় আইৰণ আটাইতকৈ বেছি পোৱা যায় আটাইতকৈ বেছি কোনবিধ পাচলিত বা কিহত মানে আইৰণ পোৱা যায় সেইটো হ'ব স্পিনাক আৰু ভিটামিন এ হৈছে কেৰটত অ'কে মনত ৰাখিব স্পিনাকত আটাইতকৈ বেছি কি পোৱা যায় আইৰণ পোৱা যায় আৰু অৰ্থাৎ পালেং শাকত আটাইতকৈ বেছি আইৰণ পোৱা যায় আৰু ভিটামিন এ পোৱা যায় কিহত গাজৰত অ'কে নেক্সট কুৱেশ্যন হাউ ইজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইলেক্টেড ভাৰতৰ ভাইচ প্ৰেচিডেণ্ট অৰ্থাৎ উপৰাষ্ট্ৰপতিক কেনেদৰে নিৰ্বাচন কৰা হয় বা কেনেদৰে ইলেক্টেড কৰা হয় এণ্ড অপশ্যনছ আৰ ডাইৰেক্ট ইলেকশ্যন অফ এট নেশ্যনেল লেভেল ডাইৰেক্ট ইলেকশ্যন হয় নেকি নেশ্যনেল লেভেলত এইটোতো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে হয়নে নমিনেশ্যন বাই প্ৰেচিডেণ্টৰ পৰা নমিনেট কৰা হয় নেকি ডাইৰেক্ট ইলেকশ্যন ফ্ৰম এম পিছ অফ লোকসভা এণ্ড এম এল এছ অফ লেজিছলেটিভ এছেম্বলি অ'কে ডাইৰেক্ট ইলেকশ্যন এম পি লোকসভাৰ এম পিসকলৰ আৰু লেজিছলেটিভ এছেম্বলিৰ অৰ্থাৎ এম এল এ বিধায়কৰ যি ডাইৰেক্ট ইলেকশ্যন তেনেদৰে পতা হয় নেকি নে ডাইৰেক্ট ইলেকশ্যন বাই এম পিছ অফ লোকসভা এণ্ড ৰাজ্যসভা নে এম পি অৰ্থাৎ লোকসভাৰ এম পিসকল আৰু ৰাজ্যসভাৰ এম পিসকলৰ মাজত ডাইৰেক্ট ইলেকশ্যন পতা হয় নেকি আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো কি হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ সদায় মনত ৰাখিব ইয়াত এম এল এৰ কোনো কাম নাই অৰ্থাৎ বিধায়কৰ কোনো কাম নাই ইয়াত কাৰ কাম আছে এম পি অফ লোকসভা এণ্ড ৰাজ্যসভা অ'কে এম পি অফ লোকসভা এণ্ড ৰাজ্যসভা লোকসভা আৰু ৰাজ্যসভাৰ এম পিসকলৰহে অৰ্থাৎ মিনিষ্টাৰ অফ পাৰ্লিয়ামেণ্ট মেম্বাৰ অফ পাৰ্লিয়ামেণ্টৰহে ইয়াত কাম আছে অৰ্থাৎ তেনেদৰে কি কৰা হয় ভাইচ প্ৰেচিডেণ্টক ইলেক্টেড কৰা হয় অ'কে নেক্সট কুৱেশ্যন দ্য ফুড কুকছ কুইকলি ইন দ্য প্ৰেছাৰ কুকাৰ because the food cooks quickly in the pressure cooker because প্ৰেছাৰ কুকাৰত সোনকালে খাদ্য বস্তু সিজে বা সোনকালে হয় কিহৰ কাৰণে এণ্ড অপশ্যনছ আৰ হিট ডাজ নট কাম আউট ফ্ৰম দ্য কুকাৰৰ পৰা হিট নোলায় ভেপৰ্ছ আৰ লেছ হট দেন বইলিং ৱাটাৰতকৈ ইয়াৰ যি ভাপ আছে সি কমকৈ হট হয় বা কমকৈ গৰম হয় বইলিং পইণ্ট অফ ৱাটাৰ ইনক্ৰিজেছ ডিউ টু হাই প্ৰেচাৰৰ বাবে বইলিং পইণ্ট মানে পানীৰ যিটো উতলাংক হয় সেইটো বাঢ়ি যায় নে ৱাটাৰ ষ্টাৰ্টছ বইলিং এট ল' টেম্পাৰেচাৰ অনলি আৰু লাষ্টৰ অপশ্যনটো কি দিছে যে ল' টেম্পাৰেচাৰতহে কেৱল ৱাটাৰ বইল হ'বৰ কাৰণে ষ্টাৰ্ট হয় নেকি এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নাম্বাৰ C is the right answer. Boiling point of water increases due to high pressure. অৰ্থাৎ হাই প্ৰেচাৰৰ বাবে কি হয় বইলিং পইণ্ট অৰ্থাৎ পানীৰ যি উতলাংক বাঢ়ি যায় মনত ৰাখিব প্ৰেছাৰ বাঢ়িলে বইলিং পইণ্ট অৰ্থাৎ উতলাংক বাঢ়ে আৰু প্ৰেছাৰ কমিলে মানে উতলাংক কমে অ'কে
উতলাংক কেতিয়া বাঢ়ে যেতিয়া প্ৰেছাৰ বাঢ়ে আৰু উতলাংক কেতিয়া কমে যেতিয়া প্ৰেছাৰ কমে ওকে আৰু এইটো সায়েন্সৰ কুৱেশ্যন নিশ্চয় আপোনালোকে বুজি পাইছে নেক্সট কুৱেশ্যন হু ইজ দ্য গাৰ্জেন অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানৰ গাৰ্জেন কোন অভিভাৱক কোন এণ্ড অপশ্যনছ আৰ প্ৰেচিডেণ্ট পাৰ্লিয়ামেণ্ট কাউন্সিল অফ মিনিষ্টাৰ সুপ্ৰিম কোৰ্ট আৰু ইয়াৰ ভিতৰত ৰাইট আনচাৰটো কি হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ সুপ্ৰিম কোৰ্ট একদম কমন কুৱেশ্যন আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ অৰ্থাৎ ভাৰতৰ সংবিধানৰ অভিভাৱক বুলি কাক কোৱা হয় সুপ্ৰিম কোৰ্টক কোৱা হয় নেক্সট কুৱেশ্যন ইনচুলিন ইজ এ টাইপ অফ অপশ্যনছ আৰ হৰম'ন এনজাইম ভিটামিন সল্ট ইনচুলিন শব্দটো নিশ্চয় শুনা পাইছে আপোনালোকে ইনচুলিন এবিধ কি হয় হৰম'ন হয় ইনচুলিন এবিধ কি হয় হৰম'ন হয় আৰু ডায়েবেটিছ ৰোগীৰ দেহত ইনচুলিনে যেতিয়া ভাৰসাম্য হেৰুৱায় অৰ্থাৎ অনিয়ন্ত্ৰিত হয় তেতিয়া কি হয় মানুহৰ ডায়েবেটিছ হয় আৰু সেইকাৰণে ডায়েবেটিছ ৰোগীসকলক ইনজেকশ্যন দিয়া হয় সেই ইনজেকশ্যনটোৰ নাম কি ইনচুলিন ওকে ইনচুলিনৰ কি দিয়া হয় ইনজেকশ্যন দিয়া হয় ওকে গতিকে মনত ৰাখিব ইনচুলিন হৈছে এক প্ৰকাৰৰ হৰম'ন আৰু ডায়েবেটিছ ৰোগীৰ দেহত ইনচুলিনৰ যেতিয়া ভাৰসাম্য হেৰাই যায় তেতিয়া মানে বেমাৰে দেখা দিয়ে আৰু তেওঁলোকক ইনচুলিন ইনজেকশ্যন প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং ৰিভাৰ্ছ ফৰ্মছ দ্য ডেল্টা তলৰ কোনখন নদীয়ে ডেল্টা ফৰ্ম কৰে ওকে বদ্বীপৰ নিৰ্মাণ কৰে ওকে ডেল্টা মানে কি অসমীয়াত বদ্বীপ আৰু অপশ্যনবোৰ হৈছে মহানদী গোদাবৰী নৰ্মদা কাবেৰী ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য ৰাইট আনচাৰ নৰ্মদা ওকে মনত ৰাখিব ডেল্টা কেনেকৈ ফৰ্ম কৰে যেতিয়া নদী এখন সাধাৰণতে হিমালয় বা তেনেকুৱা ধৰণৰ ঠাইৰ পৰা মানে বৰফৰ বা তেনেকুৱা আৱৰি থকা ঠাইৰ পৰা কি হয় বৈ আহে হয়নে তেনেকৈ বৈ আহি যেতিয়া সাগৰৰ ওচৰৰ পায় সাগৰৰ ওচৰলৈ যেতিয়া গেটবোৰ ইমান বেছি হৈ যায় যে গেটবোৰ কঢ়িয়াব নোৱাৰা হয় সেইকাৰণে সাগৰত লগ নহওঁতেই তাৰ আগতেই কি কৰে এই গেটবোৰ পেলাই দিয়াৰ লগে লগে মানে গতি ধীৰ হোৱাৰ কাৰণে সেই গেটবোৰ তাতে জমা কৰে আৰু ফলত কি হয় নদীখন চিধা বৈ যাব নোৱাৰি দুয়োফালে বৈ গৈ কি কৰে সাগৰত পৰে ওকে সাধাৰণতে যিবোৰ নদী আমাৰ মানে ইষ্টৰ ফালে বৈ যায় অৰ্থাৎ বংগোপসাগৰত যিবোৰ নদী পৰেগৈ বা ভাৰত মহাসাগৰত যিবোৰ নদী পৰেগৈ অৰ্থাৎ পূবৰ ফালে যিবোৰ নদী বৈ যায় সেইবোৰ নদী এনেকুৱা হয় এই নদীবোৰৰ কি হয় বহু দূৰৰ পৰা তেনেকৈ বৈ যাওঁতে কি হয় সেই সাগৰত পৰাৰ আগে সিহঁতৰ গতি ধীৰ হৈ যায় যাৰ ফলত যিবোৰ গেদা লৈ আহে সেইবোৰ তাতে সন্মুখতে জমা কৰে ফলত দুয়োফালে নদীখন বৈ গৈ আকৌ সাগৰত পৰে আৰু তাৰ ফলতে ডেল্টাৰ সৃষ্টি হয় ই অসমীয়া ব আখৰৰ সেইকাৰণে বদ্বীপ বুলি কোৱা হয় আৰু যিবোৰ নদী ৱেষ্টৰ ফালে বৈ যায় অৰ্থাৎ পশ্চিমৰ ফালে যিবোৰ নদী বৈ যায় অৰ্থাৎ আৰৱ সাগৰৰ ফালে যিবোৰ নদী বৈ যায় সেইবোৰ নদীৰ এনেকুৱা অৱস্থা নহয় এইবোৰ নদীৰ মানে গতি ধীৰ নহয় সেইবাবে সিহঁতে ডেল্টা ফৰ্ম কৰিব নোৱাৰে আৰু মনত ৰাখিব ভাৰতবৰ্ষৰ দুখন বিখ্যাত নদী এখন হৈছে কি নৰ্মদা ওকে আৰু এখন হৈছে কি তাপ্তি নৰ্মদা আৰু তাপ্তি এই দুখন হৈছে বিখ্যাত নদী যি পশ্চিমৰ ফালে বৈ যায় আৰু ই ডেল্টা ফৰ্ম নকৰে ওকে ইয়াৰ প্ৰশ্নটো হুইচ ওৱান অফ দ্য ফলোয়িং ৰিভাৰ্ছ ওকে এইটো ডাজ নট ফৰ্ম হ'ব লাগিছিল এইটো ভুল হৈছে এইটো ডাজ নট ফৰ্ম হ'ব লাগিছিল ইয়াত নৰ্মদা নদীয়ে কি নকৰে নৰ্মদা নদীয়ে ইয়াত ডেল্টা ফৰ্ম নকৰে সৰি কুৱেশ্যনটো অলপ ভুল হৈছে নিশ্চয় আপোনালোকে বুজি পাইছে কি ক'বলৈ ওলাইছোঁ মই হু ইজ নট কাৰেক্টলি মেটচড ওকে তলৰ কোনটো কাৰেক্টলি মেটচ কৰা হোৱা নাই এণ্ড দ্য অপশ্যনছ আৰ শ্ৰীহৰিকোটা অন্ধ্ৰপ্ৰদেশ থুম্বা কেৰেলা ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ কৰ্ণাটকা পোখৰাণ ৰাজস্থান ইয়াত কেইখনমান উৎক্ষেপণ কেন্দ্ৰৰ নাম উল্লেখ কৰা হৈছে আৰু সেই উৎক্ষেপণ কেন্দ্ৰসমূহ ক'ত আছে সেইটো লিখা হৈছে আৰু ইয়াৰ ভিতৰত অপশ্যনবোৰ দেখা পাইছে শ্ৰীহৰিকোটা অন্ধ্ৰপ্ৰদেশ এইটো শুদ্ধ শ্ৰীহৰিকোটা ক'ত আছে অন্ধ্ৰপ্ৰদেশত আছে থুম্বা ক'ত আছে কেৰেলাত আছে আৰু মনত ৰাখিব থুম্বাত কি কৰা হয় আমাৰ ভেহিকেলবিলাক বনোৱা হয় ওকে ভেহিকেলবিলাক বনোৱা হয় ক'ত থুম্বাত ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ কৰ্ণাটক এইটো ভুল এইটো মহাৰাষ্ট্ৰত আছে ওকে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ ই ক'ত আছে মহাৰাষ্ট্ৰত ট্ৰম্বে নামৰ ঠাইটুকুৰাত আছে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ আৰু পোখৰাণ ক'ত আছে ৰাজস্থান এইটো সকলোৱে জানে পোখৰাণ ৰাজস্থানত আছে মনত ৰাখিব ইয়াৰ ভিতৰত ভুল কোনটো এইটো
ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ কৰ্ণাটকা অ'কে এইটো মহাৰাষ্ট্ৰত হ'ব লাগিছিল গতিকে হু ইজ নট কাৰেক্টলি মেটছ দ্য কাৰেক্ট আনচাৰ ইজ চি Next question. Membership of a member of parliament or legislative assembly is deemed to be terminated when it is absent without informing the house. ইয়াত কোৱা হৈছে যে পাৰ্লিয়ামেণ্ট বা লেজিছলেটিভ এছেম্বলি এজন সদস্যই তেওঁৰ সদস্যপদ হেৰুৱাবলৈ বাধ্য হয় যেতিয়া তেওঁ উইদাউট ইনফৰ্মিং অৰ্থাৎ কোনো মানে নজনোৱাকৈ যেতিয়া তেওঁ পাৰ্লিয়ামেণ্টৰ পৰা কিমান দিন অনুপস্থিত থাকিলে অ'কে ইয়াৰ ভিতৰত অপশ্যনবোৰ দেখা পাইছে 60 days 90 days 120 days 150 days ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য ৰাইট আনচাৰ 60 days একেলেঠাৰিয়ে যদি এজন মেম্বাৰে মানে পাৰ্লিয়ামেণ্টত নজনোৱাকৈ সংসদত নজনোৱাকৈ যদি 60 দিন তেওঁ অনুপস্থিত থাকে তেতিয়াহ'লে তেওঁৰ মান্যতা বন্ধ কৰা হয় আৰু মনত ৰাখিব যেতিয়া সংসদৰ কাৰ্যকাল মানে কাম কাজ চলি থাকে তেতিয়াহে অ'কে যেতিয়া সংসদৰ কাম কাজ চলি থাকে তেতিয়া তেওঁ যদি নজনোৱাকৈ 60 দিন মানে অনুপস্থিত থাকে তেতিয়াহ'লে তেওঁৰ যি মেম্বাৰশ্বিপ সেই মেম্বাৰশ্বিপ অট'মেটিকেলি টাৰ্মিনেটেড হৈ যায় অ'কে নেক্সট কুৱেশ্যন টু উইথড্ৰ ফাণ্ডছ ফ্ৰম ইণ্ডিয়াছ কনচলিডেটেড ফাণ্ড এপ্ৰুভেল অফ হুইচ অফ দ্য ফলোয়িং ইজ মেণ্ডেটৰী অ'কে ইয়াত সুধিছে যে ইণ্ডিয়াছ কনচলিডেটেড ফাণ্ড অৰ্থাৎ ভাৰতৰ যি সঞ্চিত নিধি বা আমি সহজ ভাষাত আমি ভাৰতৰ ৰাজহ বুলি ক'ব পাৰোঁ যি ক'ত থাকে RBIত থাকে অ'কে সঞ্চিত নিধি ই ক'ত জমা থাকে আমাৰ ভাৰতৰ ৰাজহ ক'ত জমা থাকে RBIৰ ওচৰত জমা থাকে ইয়াৰ পৰা আমি সেই উইথড্ৰ কৰিবলৈ কাৰ এপ্ৰুভেলটো মেণ্ডেটৰী কাৰ এপ্ৰুভেল ল'বই লাগিব এণ্ড দ্য অপশ্যনছ আৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ফেডাৰেল ফাইনেন্স মিনিষ্টাৰ অ'কে ইয়াৰ ভিতৰত ৰাইট আনচাৰটো কি হ'ব বি অ'কে পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া সংসদৰ মানে আমি কি ল'ব লাগিব এপ্ৰুভেল ল'বই লাগিব অ'কে সংসদৰ এপ্ৰুভেল নোলোৱাকৈ ভাৰতৰ ৰাজহৰ পৰা বা ৰাজহ নিধিৰ পৰা বা সঞ্চিত নিধিৰ পৰা বা ইণ্ডিয়াছ কনচলিডেটেড ফাণ্ডৰ পৰা এটকাও উইথড্ৰ কৰিব নোৱাৰে অ'কে আৰু এই আৰ্টিকল 114 অৰ্থাৎ 114 নম্বৰৰ আৰ্টিকুলত লিখা আছে পাৰ্লিয়ামেণ্টত এপ্ৰপ্ৰিয়েট বিল অৰ্থাৎ এই বিলখন কি কৰিব লাগিব পাছ কৰিব লাগিব এপ্ৰপ্ৰিয়েট বিল পাছ কৰিব লাগিব তেহে উইথড্ৰ কৰিব পৰা যাব এই ফাণ্ড উইথড্ৰ কৰিব পৰা যাব অ'কে বন্ধু বান্ধৱীসকল আজিৰ আমাৰ কুৱেশ্যন এইখিনিয়ে আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ব যদি ভাল পালে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ